নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এইচৰ আনটি নতুন খণ্ডলৈ। আজি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ লৈছোঁ এনে এজন ব্যক্তি, আমি সমাজত যাক অনুসূচিত জাতি তথা বিভিন্ন শব্দৰে আমি তেওঁলোকক ইটিকিং কৰি আহোঁ, তেনে এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে। প্ৰথমতেই তেখেতৰ লগত চিনাকি হৈ আহক। নমস্কাৰ দাদা। নমস্কাৰ। কেনেকুৱা, ভালে আছে? ভালে আছোঁ। প্ৰথমতেই কৈছোঁ অনুসূচিত জাতিৰ পৰা আপুনি বিলং কৰে। হয়। প্ৰথমতে অকণমান পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম পংকজ বৰুৱা। হয়। মোৰ ঘৰ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত দিচাংমুখ নামৰ যিটো মিনি ইণ্ডিয়া বুলি খ্যাত, সকলোৱে জানে দিচাংমুখত ঘৰ। মোৰ গাঁওখনৰ নাম জেইল গাঁও। মই এটা অনুসূচিত জাতিৰ পৰা বিলং কৰা ব্যক্তি, গতিকে মোৰ পৰিচয় সেইটোৱে বৰ্তমান। যিহেতু ইলেকশ্যন কালিলৈ আহি আছে, তাৰ আগতে আপোনাক এটা সুধিব বিচাৰিম। বহুতে কয় যে অনুসূচিত জাতিৰ ভোটাৰ একেবাৰে তেনেই নগণ্য। প্ৰথমতেই আপোনাক এইটোৱে সুধিব বিচাৰিম, ভোটাৰ কিমান আছে আপোনালোকৰ? মানুহে কয়, কিছুমান বিভিন্ন মিডিয়াত উলিয়ায়, ভুৱা ৰিপৰ্ট কিছুমান ওলায়, কিন্তু তেওঁলোকে কি ভিত্তিত সেইবোৰ ৰিপৰ্ট ওলাই নাজানো। কিন্তু আমি এজন অনুসূচিত জাতিৰ ব্যক্তি হিচাপে আমি শিৱসাগৰ সমষ্টিটোত প্ৰায় গাঁও আমি ঘূৰিছোঁ, আৰু প্ৰায় আমাৰ 42খন গাঁও আছে। আপুনি যদি এভাৰেজ হিচাপে ক'ৰবাত 800, ক'ৰবাত 1000 থাকিলে, এভাৰেজ হিচাপে যদি 1000কেও ধৰে, আমাৰ প্ৰায় 40,000 ভোটাৰ্ছ আছে। কিন্তু আমি যেতিয়া একদম ডাইৰেক্ট হিচাপ এজনকৈ হিচাপ কোৱা নাই, গাঁও হিচাপে ঘূৰিছোঁ, প্ৰায় আমাৰ 35,000 to 40,000 ভোটাৰ থকাটো চিয়'ৰ। শিৱসাগৰ সমষ্টিটোত অনুসূচিত জাতিৰ 16টা উপজাতি আছে। অনুসূচিত জাতি বুলি ক'লে তাৰ ভিতৰত কৈৱৰ্তসকল জনসংখ্যাটো শিৱসাগৰ সমষ্টিত বেছি। বাকীসকলক লগ লগাই এজে হ'ল অনুসূচিত জাতিৰ প্ৰায় 35,000 পৰা 40,000 ভোটাৰ থকাটো চিয়'ৰ। যিহেতু আপুনি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, পৰহিদিনা দেখিছিলোঁ আপোনালোকে B.R. আম্বেদকাৰৰ জন্ম জয়ন্তী শুভাৰম্ভ কৰিছিলে। তাত এক বৃহৎ আমি জনসংখ্যা দেখিছিলোঁ, সভাত সমাগম ৰাইজৰ দেখিছিলোঁ। এইটো কথা জানিব বিচাৰিম, সেইদিনা সেই সভাখনতে কিন্তু আমাৰ বিজেপিৰ যিগৰাকী আমাৰ প্ৰাৰ্থী কুশল দুৱাৰী ডাঙৰীয়াকো আমি দেখিবলৈ পাইছিলোঁ। আচলতে সেই সভাখন আপোনালোকৰ B.R. আম্বেদকাৰৰ জন্ম জয়ন্তী শুভাৰম্ভ অনুষ্ঠান আছিল নে শাসকীয় দলক আপোনালোকে নিৰ্বাচনীৰ এটা বৈতৰণি পাৰ কৰি দিবৰ কাৰণে সুবিধা কৰি দিছিল? বহুতে কিন্তু সেই সময়ত, বৰ্তমান সময়ত সেইটো কুৱেশ্যন মানুহৰ মুখে মুখে। কি ক'ব আপুনি? সেইটো মানুহৰ মনত, কিছু ব্যক্তিৰ মনত অহাটো স্বাভাৱিক কথা। কিন্তু আমি B.R. আম্বেদকাৰ ফাউণ্ডেশ্যন যি অসম, সেই ফাউণ্ডেশ্যনৰ মই এজন উপসভাপতি, আৰু সেইদিনাখন উদযাপন কমিটিৰ মই সম্পাদক। গতিকে আমি অনুষ্ঠানটো B.R. আম্বেদকাৰ যিটো জন্ম জয়ন্তী অনুষ্ঠান 14 এপ্ৰিলত জন্ম জয়ন্তীটো থাকে, এই সময়ত বিহু থাকে, বিভিন্ন অনুষ্ঠান থাকে, মানুহে আহিবলৈ অসুবিধা হয়। আমি আগতো পাতিছোঁ, মানুহ কম হয়, আৰু মানুহো আমাক কয় এইদিনাখন আমাৰ অসুবিধা হয়। গতিকে আমি ভাবিলোঁ আমি জন্ম জয়ন্তীটো অনুষ্ঠানটো শুভাৰম্ভ অনুষ্ঠানটো অলপ ভালকৈ পাতোঁ। যোনদিনাখন অৰিজিনেল ডেটটো থাকিব, সেইদিনাখন আমি এটা অনুষ্টুপীয়াকৈ হ'লেও অনুষ্ঠান এটা পাতিম। কিন্তু আমাৰ কি আছে, ৰাজনীতিটো আমি সাধাৰণ মানুহবোৰে ৰাজনীতিটো কৰিব নাজানে। তেওঁলোকে ভাবে ৰাজনীতি মানে ইজনক ইজনক দেখিব নোৱাৰিব, ইজনক দেখিলে আঁতৰি যাব লাগিব, তেনেকুৱা কথা নহয়। আমি এজে হ'ল শুভাকাংক্ষী অনুষ্ঠানটো পাতিলোঁ। আমাৰ তেওঁ এজন প্ৰাৰ্থী, তেওঁ য'ত মানুহ সমাগম হ'ব, অনুষ্ঠান দেখিব, তেওঁ তাত যাবলৈ বিচাৰে। প্ৰাৰ্থীজনৰ সেইটো কাম, আৰু তেওঁ নিজৰ কাম। তেওঁ সেই ছাইডতে গৈছিলে। আমাৰ লগত ইতিমধ্যে আমাৰ টাচ এটা আছে ভাল, বা প্ৰায় লগতে ভাল। তেওঁ সেইটাত মানে আকস্মিকভাৱে উপস্থিত হৈছে। আপোনালোকেতো দেখিছে অনুষ্ঠানটো চলি আছে, সকলো অতিথি বহি আছে, অতিথি ভাষণ চলি আছে, তেওঁ আকস্মিকভাৱে তাত উপস্থিত হৈছে। আৰু উপস্থিত হোৱাৰ পিছত তেওঁ আমাক সুধিলে অনুষ্ঠান কি চলি আছে, এনেকুৱা অনুষ্ঠান, মই যাব পাৰিম নি? ৱেলকাম, আমাৰ কি কথা আছে, আমিতো অৰাজনৈতিক সংগঠন, আৰু আমাৰ সংগঠনটোৰ ভিতৰত কোনোবা ব্যক্তি ৰাজনৈতিক জড়িত হ'ব পাৰে, থাকিব পাৰে, কিন্তু সেই অনুষ্ঠানটো অৰাজনৈতিক। গতিকে তাত তেওঁ আহিছে, তেওঁক আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ, তেওঁক সম্বৰ্ধনা জনাইছোঁ। তেওঁ দুআষাৰ বক্তব্য ৰাখিম বুলি কৈছে, বক্তব্য ৰাখিছে, সেইটোৱে অনুষ্ঠান। আৰু তেওঁ হয়তো তাত কৈ দিয়া নাই, আৰু কিছুমান কথা তাত ওলাইছে, স্বাভাৱিক কথা, সঁচাটো সঁচা। আৰু আজি NDA চৰকাৰৰ দিনত ডেভেলপমেণ্ট হৈছে, ৰাইজে দেখিছে, হৈছে নহৈছে, আমিও দেখিছোঁ। গতিকে তেওঁ তালৈ আহিছে, তেওঁ দুআষাৰ কৈছে, তাত আমি বাধা দিয়া নাই, তাত কোনো কথা নাই। গতিকে তেওঁ দুআষাৰ দিবলৈ দিছোঁ, আৰু তেওঁ দুআষাৰৰ বক্তব্য দি গুচি গৈছে, তাত আমাৰ কোনো কথা নাই। সেইটো মিনিং এইটো নহয় যে আমি তেওঁক ইনডাইৰেক্টলি মাতিছোঁ, তেওঁক ৰাজনৈতিক ভাষণ দিব, আৰু তাত ৰাজনৈতিক ভাষণ দিয়াও নাই তেওঁ। গতিকে কথাখিনি ইমানটোৱে। ভাবিলে ঢেৰ হ'ব, নাভাবিলে অকণমান। একো নাই। ধন্যবাদ থাকিলে, কুৱেশ্যনটো সোধাৰ কাৰণে বেয়া নাপাব। নাই, তাৰপিছতে মই এটা সুধিব বিচাৰিম, অনুসূচিত জাতি বুলিলেই
আমি সমাজত দেখোঁ যে বহু মানুহেই আপোনালোকক উচ্চ শ্ৰেণীৰ মানুহে লঘু লাঞ্ছনা ইনফেক্ট এনেকুৱাও মই দেখিছোঁ তেওঁলোকৰ উচ্চ শ্ৰেণীৰ মানুহৰ ঘৰত আপোনালোকক পাকঘৰটো সোমাবলৈ নিদিয়ে কেতিয়াবা হয়তো মনটো দুখ লাগে আমাৰ দেখিও বহুত দুখ লাগে কি ক'ব বস্তু এনেকুৱা মানুহৰ মানসিকতাৰ কথা আজি 21 শতিকাত তেনেকুৱা আছে আমিও পাইছোঁ বাৰু হয় কিন্তু ডাইৰেক্ট ক'ব নিবিচাৰে আমাৰ কিছুমান জেনেৰেল মানুহক ক'ব পাৰে কিন্তু আমাৰ বকটো ডাইৰেক্ট ক'ব নোৱাৰে কিন্তু ইনডাইৰেক্টলি তেওঁলোকে সেইটো ভাৱনা আছে এজ এ হ'ল সকলোৰে নাই কিছু কিছু ব্যক্তি ঠেক মগজু ব্যক্তিৰ মাজত সেইটো আছে আজিৰ ডেটতো জাতি এইটো আমুক জাতি উপজাতি সৰু জাতি ডাঙৰ জাতি তেনেকুৱা কথা নাই মোৰ কনচেপ্টত তেনেকুৱা আমি নাভাবোঁ আৰু আমি আমাৰ এতিয়া অসমখন বা শিৱসাগৰ সমষ্টিটোৰ কথা কৈছোঁ সকলোৱে কয় আহোম প্ৰধান সমষ্টি হয় এটা আহোমসকলে অসমত বৰ অসম গঢ়িলে আহোমসকলে এটা উচ্চ স্থান আছে কিন্তু উচ্চ স্থান মানুহ লৈ ব্যক্তিগতভাৱে থাকিব নালাগে জাতিটোৱে দেশখনৰ কাৰণে বা অসমখনৰ কাৰণে যথেষ্ট কাম কৰিছে বৰ অসম গঢ়াত চালুং চুকাফাৰ আদৰ্শৰে চলিছে আমিও চালুং চুকাফাৰ আদৰ্শৰে চলোঁ মই এতিয়া উপাধিটো বৰুৱা আপোনালোকে ভাবিব পাৰে যে বৰুৱা মানুহ কৈৱৰ্ত মানুহ হয় এই উপাধিটো আহোমৰ দিনত দিয়াহে উপাধি আমাৰ আজু ককাহঁতক সেইকাৰণে আমি বৰুৱা লিখোঁ কিন্তু অৰিজিনেলি আমি কৈৱৰ্ত লিখে আমাৰ মানুহখিনিয়ে গতিকে আমি বিভিন্ন জেগাত পাইছোঁ কেতিয়াবা এনেকুৱা জেগাতো পাইছোঁ যে কিছুমান পজিশ্যনত কোনোবা এটা অনুষ্ঠান বা দল সংগঠন বা পলিটিকেলি এনেকুৱা পাইছোঁ এইজন ব্যক্তি অনুসূচিত জাতি ব্যক্তি ইয়াক কিন্তু এইটো বাপ দিব নালাগে দেই তেনেকুৱা চেষ্টা চলায় কিন্তু চেষ্টা চলালে এইটো কোৱালিটি বুলি এটা শব্দ আছে তো ইংৰাজীত কোৱালিটিটো কেতিয়াও উঠিব নোৱাৰিব আপোনাৰ যদি কোৱালিটি থাকে আপুনি যি জাতিয়ে নহওক আপুনি আপোনাৰ লাইনত আগবাঢ়ি যাব পাৰিব আৰু স্পীড ব্ৰেকাৰ আমি এটা ৰাস্তাত গৈ থাকিলেও স্পীড ব্ৰেকাৰ এটা থাকিব তাতো শ্ল' কৰিব লাগিব তাৰমানে আকৌ গাড়ীখন শ্ল' নাযায় স্পীড ব্ৰেকাৰটো পাৰ হোৱাৰ পিছত গাড়ীখন আকৌ স্পীডত যাব গতিকে কেতিয়াবা আহে আৰু লাইফ জীৱনটো তেনেকুৱাই জীৱনটোত আগ পিছ থাকিবই আৰু মানুহৰ মানসিকতা আপুনি চেঞ্জ কৰিব নোৱাৰে কিছুমান মানুহে জানি বুজিও কয় কিছুমানে সেই পুৰণিকলীয়া কথাটোকে লৈ এইজন অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ নিজ জাতি কিন্তু শাস্ত্ৰ ভাগত এষাৰ কথা আছে আকৌ কলিত বোলে কৈৱৰ্তই প্ৰধান তেনেকুৱা বুলি শব্দ এটাও আছে গতিকে আমি আকৌ শব্দটো লৈ অহংকাৰো কৰিব নালাগিব আমি সেনেকে কৰ্মখিনি কৰি যাব লাগিব বাধা বিঘিনি থকাটো স্বাভাৱিক যিহেতু বাধা বিঘিনি শব্দ এটা ক'লে তথাপিও আকৌ এটা মই কুৱেশ্যন কৰিব বিচাৰিছোঁ সমাজত আজিও অনুসূচিত জাতিসকল এটা বান্ধোনৰ মাজত আছে নেকি বান্ধোন মানে কি কয় এতিয়া ক'বলৈ গ'লে একে সাৰতে কোৱা কথা নহয় কিছু জেগাত বান্ধোনত আছে কিছু জেগাত মানে অলপ ইটিকিং সুৰে চাই মানুহক অলপ নেগলিজেঞ্চি এটা আছে আৰু কিছুমান আমাৰ নিজৰ মানুহখিনিৰ গাতো দুখ আছে মানে মানুহখিনিয়ে কেতিয়াবা অনুসূচিত জাতি আমি কেতিয়াবা হ'লোঁ যেতিয়া সংবিধানে আমাক বিশেষ এটা অনুচ্ছেদত ঠাই দিলে তেতিয়াবা এইটো অনুসূচিত জাতি হ'লোঁ আৰু দিয়াৰ কাৰণটো হ'ল যে ইকনমিকেলি পলিটিকেলি আমাৰ মানুহখিনি অলপ উইক এইখিনিক ডেভেলপ কৰাৰ কাৰণে এটা স্পেচিয়েল এটা ষ্টেটাছ দিলে কিন্তু কথাটো হ'ল আমি আকৌ নিজকে কিছুমান মানুহ আমাৰ মানুহ গাতো দুখ আছে নিজকে অনুসূচিত জাতি ভাবি একদম জধলা হৈ দিব বিচাৰে মানে কথা বতৰা ব্যৱহাৰ ক'ত কেনেকৈ ব্যৱহাৰ কৰিব নাজানে আৰু দুটা মানুহৰ কথা ৰাস্তা ঘাটত চিঞৰ বাখৰ তেনেকুৱা মানে কিছুমান আমাৰ নিজৰ নেচাৰটো কেতিয়াবা আমাৰ মানুহখিনিক সেই ব্যৱস্থাটোলৈ নিবলগীয়া হয় কিন্তু আমি নিজেও অলপ মানে চেষ্টা কৰিব লাগিব আমাৰ অনুসূচিত জাতি দিলে হ'ল আমি নিজকে ডেভেলপ কৰিবলৈ চেষ্টা কৰিলে পাৰ্চনেলিটিটো আমাৰ ব্যৱহাৰ সেইখিনিতো অলপ ডিপেণ্ড কৰে মানে বেলেগ এজনে তেওঁ এনেকুৱা এজন ব্যক্তি দেখিলে অনুসূচিত জাতিৰ ব্যক্তি তেওঁ ব্যৱহাৰ কেতিয়াবা কিছুমান জেগাত গাঁৱে ভূঞে আমাৰো নিজে বেয়া লাগে তেওঁলোকক দেখিও মানে কিছুমান মানুহে মানে এচি মানুহ এইখিনি এনেকুৱাই তেনেকুৱা ভাৱ এটা আহি যায় মানে আমিও অকণমান কিবা হ'ব লাগিব আৰু বাকী মানুহখিনিও অলপ মানে সেই নেগলিজেঞ্চিটো কৰিব নালাগে নিজৰ ওপৰত ডিপেণ্ড কৰিব কথাটো আচ্ছা এইটো কথাতে ক'ব লাগিব আপোনালোক অনুসূচিত জাতি SC শিডিউল কাষ্ট চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰে আপোনালোকক সা সুবিধা দিছে চৰকাৰী চাকৰি ক্ষেত্ৰত বিশেষ সুবিধা আপোনালোকে পায় বুলি উচ্চ শ্ৰেণীৰ লোকসকলে কিন্তু কয় যদিও তেওঁলোকে সমাজত আপোনালোকক গিটিকিং কৰে তাৰ পাছত কিন্তু তেওঁলোকেও নিজে ST বা SC হ'বলৈ তেওঁলোকেও নিজেও বিচাৰে তাৰ পাছতো মই এটা কথা ক'ব বিচাৰিম সেই চাকৰি সূত্ৰে তেওঁলোকে যে SC হ'বলৈ বিচাৰে সমাজতনো কিয় তেনেকুৱা কৰে সমাজত ধৰক আপোনালোকক গিটিকিং কৰে যিটো আমি অলপ আগত পাতিয়ে গৈছোঁ আপোনাৰ মনৰ ভাৱটো কওকচোন সেইসকলক লৈ যে চৰকাৰী চাকৰি এটা লাভৰ সময়ত তেওঁলোক শিডিউল কাষ্ট হ'ব বিচাৰে শিডিউল ট্ৰাইবেল হ'ব বিচাৰে কিন্তু সমাজত তেওঁলোকে কিন্তু নিজকে উচ্চ জাতি বুলি ক'ব বিচাৰে উচ্চ নিশ্চয়টো এটা মানে কি নিজৰ মানসিকতাৰ কথা মই নামৰে উপাধিয়ে উচ্চ হ'লে নহ'ব মই কাম কৰ্ম আৰু মগজুৰে উচ্চ হ'ব লাগিব মই নামত ৰজা উপাধি ল'লে
তেওঁ যদি কৰ্মখিনি যদি নিচ হয় সেইজনে এছচি কিন্তু আমাক এছচি হিচাপে আমাক হিংসা কৰে বা এইখিনি বেলেগ স্পেচিয়েল ষ্টেটাছ এটা পায় একচুৱেলি আমাৰ কিছুমান মানুহ তেনেকুৱা ষ্টেটাছ পাবলৈ যোগ্য এতিয়া ক'বলৈ গ'লে এনেকুৱা আমি গাঁওবোৰ ঘূৰিছোতো দেখিছোঁ সেই ষ্টেটাছটো নাপালে মানুহজন আগবাঢ়ি যাব নোৱাৰে স্পেচিয়েল ষ্টেটাছটো নাপালে আগবাঢ়ি যাব নোৱাৰে মানে কোনো পধ্যে কাৰণ কেলে কম্পিটিশ্যন যুগ আৰু তেওঁলোকৰ আৰ্থিকভাৱে তেনেকুৱা কিবা সচ্ছল নহয় আৰু আমাৰ কিছুমান আৰ্থিকভাৱে সচ্ছল নোহোৱাৰ কাৰণে আমাৰ ষ্টেটাছটো ল'বলৈ বাধ্য কেলে এতিয়া ধৰক মেট্ৰিক দিব ল'ৰা এটাই তাৰ টিউশ্যনৰ কথা আছে কিছুমান গাঁও ভূঞে দেখিছোঁ টিউশ্যন দিয়াটো দূৰৰ কথা কিতাপ পত্ৰকেইটা যোগাৰ দিবলৈও অসুবিধা আছে গতিকে সেই ল'ৰাজনে যদি স্পেচিয়েল ষ্টেটাছটো পালে মানে তেওঁ সেই ৰাস্তাটো ল'বলৈ সুবিধা হয় তেওঁ সেই মনত এটা ডিফেণ্ট এটা আহে যে মই যেনে তেনে হ'লেও পঢ়িম মই মোৰ কোটাটোত হ'লেও মই চাকৰি এটা পাম মই অকণমান যদি মই টিউশ্যন নল'লোঁ মই যেনিবা ফাৰ্ষ্ট ডিভিজনে পালোঁ নাপালোঁ যেনিবা 52% পালোঁ মই কোটাটোত পৰি যাম মানে এটা আশাৰ ৰেঙনি থাকে আগবাঢ়ি যাবলৈ গতিকে সেই আমাৰ মানুহখিনিয়ে আৰ্থিকভাৱে দুৰ্বল হোৱাৰ কাৰণে সেইটোৰ ওপৰত ভৰ দি যাবলগীয়া হয় মানে এনেকুৱা কথা আছে আৰু এইটো এটা আমি এতিয়া আমাৰ এছচি মানুহ ধৰি লওক ক'ৰবাত 100 জন আছে তাৰে 60% ইকনমিকেলি বা পলিটিকেলি হওক বা ছ'চিয়েলি ডাউন থাকেই সেইটো কাৰণে ষ্টেটাছটো ল'বলৈ বাধ্য যিহেতু নিৰ্বাচন কালিলৈ আহি আছে এটা কথা ক'ব বিচাৰিম বহু সময়ত আমি শুনো আপুনিও শুনে যে সাধাৰণ ৰাইজক বা ভোটাৰক ৰাজনৈতিক মহলে ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকো মই পুনৰ সেই মিটিংখনৰ কথাই লৈ আহিছোঁ বা সভাখনৰ সেই সভাখনতো আপোনালোকক ৰাজনৈতিক মহলে 2026 চনৰ যি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এটা বিশেষ সুবিধা কৰি দিছে নেকি আপোনালোকে আপোনালোকক অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে নেকি নাই কথা পজিটিভ নিগেটিভ দুটা কথা আছে ব্যৱহাৰ কৰিব বিচৰা আৰু ব্যৱহাৰ কৰা হয় কাক ব্যৱহাৰ কৰিব যিজনক যোগ্য বুলি ভাবে তাকে ব্যৱহাৰ কৰিব আপুনি হয় যাকে তাকেতো ব্যৱহাৰ নকৰিব হয় আৰু ব্যৱহাৰ মই হৈছোঁ বুলি ভবাটো বেলেগ কথা ব্যৱহাৰ কৰিব বিচৰা ব্যৱহাৰ হোৱা এতিয়া মানুহে কৈছে তুমিয়ে কথাটো তুমি বুলি কৈছো তুমিয়ে কথাটো ক'লা যে আমাক ব্যৱহাৰ কৰিছে নি আমি কিন্তু তেনেকৈ ভবা নাই আমাৰ প্ৰগ্ৰামটো বহুত দিনৰ আগৰ এইটো প্ৰগ্ৰাম আমি সেইটো বহুত দিনৰ আগৰ পৰা ভাবি থৈছিলোঁ ইলেকশ্যনৰ ধৰি লওক যেতিয়ালৈকে কোড অফ কণ্ডাক্ট লগা নাই ইলেকশ্যন কমিশ্যনে ইলেকশ্যন ঘোষণা কৰা তাৰ আগৰে আমাৰ এইটো প্ৰগ্ৰাম হয় গতিকে আমি প্ৰগ্ৰামটোত নিজেই কৈছোঁ আমি তেনেকৈ কালেকশ্যনো কৰা নাই ডনেশ্যনো কথা নাই আমি নিজেই যিখিনি পাৰোঁ তেনেকৈ ব্যৱস্থাটো কৰিছোঁ আমাৰ লগত সহযোগিতা কৰিছে সনাতনী যৌথ মহাসভা বুলি এটা সংগঠনে শিৱসাগৰে তেওঁলোকে সহযোগিতা আগবঢ়াইছে তেওঁলোকৰ যথেষ্ট ব্যৱসায়ী অলপ আছে তেওঁলোকে আমাৰ সংগঠনটোৰ লগতে জড়িত ব্যৱহাৰ কৰিছে আমাৰ এটা বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যন এটা ট্ৰাষ্ট কোনো সংগঠন নহয় কোনো আমি আন্দোলন কৰিব নাযাওঁ কোনো ধৰ্ণা নাযাওঁ আমি যি কৰিম কাগজে কলমে কৰিম আমি সেইদিনাখন অনুষ্ঠানো কৰিছোঁ আমাৰ কাৰো লগত বেয়া নাই সেইদিনাখন হয়তো যদি বেলেগ এজন প্ৰাৰ্থী আহিলেহেঁতেন হয়তো তেওঁ এণ্টি পালেহেঁতেন তাত কথা নাই তাত কোনো কথা নাই আমি যদি কাইলৈ কুশল দৈ ডাঙৰীয়া আমাৰ তালৈ আহিছে আমি ট্ৰাষ্টে আমি ৰাইজৰ কাম কৰিম আমিতো তেওঁ এগেইনষ্ট বা সপক্ষে বিপক্ষে কথা নাই আমি অফিচিয়েলি কৰিম তেওঁ আহিছে ৱেলকাম কৰিছোঁ কোনোবা এজন অহাটো ৱেলকাম কৰিলোহেঁতেন আৰু ব্যৱহাৰ মানে এটা কথা কৈছোঁ আমি অনুসূচিত জাতিৰ লোক ইয়াত আমাৰ বেলেগ জাতিৰ লোকো আছে বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যন তেনেকুৱাই নহয় অকল যে অনুসূচিত জাতিৰ লোক আছে সৰহ সংখ্যক কিন্তু অনুসূচিত জাতিৰ লোক আছে মই কিন্তু ভাবোঁ তেনেকুৱা ব্যৱহাৰ হৈছোঁ বুলিও আমি ভবা নাই আৰু ব্যৱহাৰ কৰিছে বুলিও ভবা নাই আমি নিজৰ কামটো কৰিছোঁ আমি ইনডাইৰেক্টলি ভাবিছোঁ তেওঁকহে আমি ইউজ কৰিছোঁ বুলি আমি ভাবিছোঁ নেকি আমাৰ অনুষ্ঠানটো আহিছে এজন প্ৰাৰ্থী অলৰেডি অসমত বিজেপি চৰকাৰ চলি আছে চেণ্ট্ৰেলত চলি আছে সেই NDA চৰকাৰৰ তেওঁ এজন প্ৰাৰ্থী তেওঁ আহিছে ভালে পাইছোঁ আমাৰ অনুষ্ঠানটো এটা সৌষ্ঠৱ বৃদ্ধি হৈছে সেইটো বুলি ভাবিছোঁ আমি পজিটিভ ভাবিছোঁ মানে আৰু যাক ব্যৱহাৰ কৰিছে নকৰিছে কথাটো আমি গুৰুত্ব নাই আজিকালি মানুহে ধেৰ কৰিব পাৰে কিন্তু আমাৰ পলিচিটো আমাৰ প্লেনিংটো আমি জানো বেলেগৰ লগত কি কথা আছে আমি জানো বুজি পাইছোঁ কুৱেশ্যনটো সোধাৰ কাৰণে খালি বেয়া পাবলগীয়া কথাই নাই তাৰপিছতে এটা কথা সুধিব বিচাৰিম অনুসূচিত জাতিৰ লোকসকল যিহেতু আপোনালোকক কয় বা যি আমাৰ বিধায়ক মহোদয় আছিলে শিৱসাগৰ সমষ্টি অখিল গগৈ ডাঙৰীয়া কি কৰিলে বুলি ভাবে অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে প্ৰথম কুৱেশ্যনটো আপোনালৈ সেইটো মই এটা কথা কওঁ মই কথাটো কোৱাৰ আগত এটা কথা ক'ব লাগিব ময়ো ইনডাইৰেক্টলি বা ডাইৰেক্টলি পলিটিকেলি মই জড়িত আছোঁ দেই মই জড়িত আছোঁ কিন্তু এই পডকাষ্টটোত কথাষাৰ কোৱাৰ আগতে মই মোৰ মানে নিউট্ৰেল ভূমিকাটো পালন কৰিব লাগিব
মই নাভাবোঁ মানে কিছুমান নাভাবোঁ যে বৰ কিবা এটা বিশেষ কৰিছে অনুসূচিত জাতিৰ কাৰণে। হয় আমি চাইছোঁ আমাৰ দিচাংমুখৰ যিটো ডেকা বৰবৰুৱা বুলি পথ আছে হয় সেইটো এটা মেইন পথ। সেই পথটো আজিলৈকে বহলীকৰণ নহ'লে 5 বছৰটোত। আৰু পথটো পেভাৰ ব্লক লগোৱা আছে, লগোৱাৰ কাৰণত বহুত বাইক গাড়ী মানে বেয়া হৈছে। পেভাৰবোৰ ওখ চাপৰ হৈ গৈছে আৰু ৰাস্তাটো আৰু দিচাংমুখ বুলি ক'লে আপোনালোকে জানেই এটা পিকনিক প্লেচ, মিনি ইণ্ডিয়া বুলি কয়। যথেষ্ট এটা জানুৱাৰী ডিচেম্বৰত মানুহ যায়, কিন্তু ৰাস্তাটো বহুত প্ৰয়োজন আছিল, কিন্তু 5 বছৰ নহ'লে। অনুসূচিত জাতি এলেকাৰ ভিতৰত পৰাৰ কথা কৈছোঁ। আৰু বিশেষতে আমি জানিছোঁ অনুসূচিত জাতিৰ বাবে এটা বিশেষ আঁচনি আহিছিলে, এখন মিনি ষ্টেডিয়াম আহিছিলে। অনুসূচিত জাতিৰ য'ত সৰহসংখ্যক আছে তাত সেই ষ্টেডিয়ামটো বহাব আহিছিলে, কিন্তু তেওঁ মই যিটো গম পালোঁ সেইটো জেগাত নবহালে। তেওঁ অনুসূচিত জাতি নথকা জেগাতহে ষ্টেডিয়ামটো বহালে। মানে তেওঁ উল্টাহে কিছুমান কাম কৰিছে। আৰু কিছুমান জেনেৰেল কাম, ৰাস্তা পদূলি এতিয়া ক'বলৈ গ'লে আপুনি কি ক'ব এতিয়া MLA এজনে দিছে বুলি ক'ব নে চৰকাৰে দিছে বুলি ক'ব? কিছুমান বস্তু দিছে, সেইটোত এটা কুৱেশ্যন মাৰ্ক আহি আছে। ৰাইজে সিদ্ধান্ত বিবেচনা কৰিব ক'ৰ পৰা কি হৈছে। এতিয়া মই ডাইৰেক্টলি কাৰোবাক ক'ব নোৱাৰোঁ এইটো সময়ত ইলেকশ্যনৰ অলৰেডি কোড অফ কণ্ডাক্ট শেষ হৈ গৈছে, ইলেকশ্যন কেম্পেইনিং শেষ হৈছে, এইটো কোনো কোৱা কথা নহয়। ৰাইজে দেখি আছে, কোনোবাই কৈছে নকৈছে ৰাইজে সকলো জানে। আকৌ আপুনি নাভাবিব, ৰাইজে চব জানে। আজি মই যদি কাৰোবাক কওঁগৈ আমুকটো কৰিব লাগে, সি বুলি ক'ব পাৰে, কিন্তু সি অলৰেডি নিজৰ মতেহে কৰিব। গতিকে এইখিনি কথা ইমান মেটাৰ নহয়। মই ভাবিছোঁ মানে শিৱসাগৰত অনুসূচিত জাতি বুলি নহয়, হ'ল কাৰো কাৰণে কাম নাই হোৱা এই 5 বছৰটোত। আপুনি এতিয়া চাবচোন বাইপাছ আমাৰ যি প্ৰগতি কিনাৰ চাৰিআলিটোৰ পৰা পাৰ হৈ আপুনি জেঙনিগতিলৈ নামি যোৱা ৰাস্তাটো চাবচোন। আজি ডেটতো পানী জমা হৈছে, কিমান নিজাত অসুবিধা হৈছে ওচৰৰ মানুহখিনি। ৰাস্তাটোত পানী এনি টাইম পানী ৰৈ আছে, গাড়ী যাবলৈ অসুবিধা, মানুহটো খোজ কাঢ়িবলৈ অসুবিধা। তেতিয়াহ'লে কি বুলি ক'ব? কাম হৈছে নহৈছে? ৰাস্তা পদূলিটোতো প্ৰধান কাম, সেইটো কৰিব, সেইকেইটা কামেই হোৱা নাই, বাকী কি হ'ব? শিৱসাগৰ যমুনাখন চক আজিলৈকে চাফা হোৱা নাই, 5 বছৰটো হৈ গ'ল। মানে কাম হিচাপে শিৱসাগৰ সমষ্টিৰ বাকী সমষ্টিৰ তুলনাত 20 বছৰ পিছ পৰি আছে। ডিমৌ সমষ্টি কি হৈ গ'ল, যোৰহাট কি হৈ গ'ল, আমাৰ কাষতে লাগি থকা, কিন্তু কাম হোৱা নাই। কোনে কাৰ দিনত নাই হোৱা মই নকওঁ, কিন্তু কাম হোৱা নাই। বহু সময়ত শুনো, যিহেতু আমি ৰাজনীতিক কথা পাতিছোঁ, তেওঁৰ পক্ষৰ মানুহখিনিয়ে কয় যে তেওঁ নিৰ্দলীয় এজন প্ৰাৰ্থী হিচাপে হোৱাৰ কাৰণে যি চৰকাৰী ফাণ্ড, সেই ফাণ্ডখিনিত তেওঁলোকে শিৱসাগৰ সমষ্টিলৈ নপঠিয়াই বা তেনেকুৱা বিভিন্ন ধৰণৰ আপুনি হয়তো শুনিছে কুৱেশ্যন। কি ক'ব আচলতে? সেইটো নপঠিয়াই নে নকৰোঁ বুলি তেওঁলোকে নকৰিলে? নহয়, কথাটো তেনেকুৱাই। আজি চৰকাৰী পক্ষ আছে, নিজৰ MLA আছে, ইয়াত বেলেগৰ নিৰ্দলীয় MLA। চৰকাৰী পক্ষই নপঠিয়াই মানে চৰকাৰী পক্ষই যদি পঠিয়াই চৰকাৰৰ নাম নহয়। চৰকাৰে যদি দিয়েও বিধায়কজনে ক'ব মই জোৰ জবৰদস্তি আনিছোঁ, মোক নিদিয়ে। দিলেও চৰকাৰখনৰ নাম নহয়, নিদিয়াটোৱে ভাল, তেনেকুৱা ভাবে। আৰু তেওঁ মানে কথাখিনি এনেকুৱা, তোমাৰ হ'ল পাৱাৰটো নাই, তুমি এজন বিধায়ক, তুমি মুখ্যমন্ত্ৰীৰ লগত বা চৰকাৰখনক ভালেৰে কৈ বুজাই বস্তুখিনি আনিব লাগে। মই এতিয়া এনেই সাধাৰণ উদাহৰণ এটা দিছোঁ, মোৰ ওচৰত বস্তু এটা আছে, সেই বস্তুটো তোমাৰ প্ৰয়োজন, তুমি মোক দম দি ল'বা নে মোক ভালকৈ সুধি ল'বা? দম দি ল'লে মই কেলৈ দিম? মই নিদিবও পাৰোঁ তোমাক। তুমি যদি ভালকৈ কোৱা মোৰ যে দাদা এইটো বস্তু প্ৰয়োজন, মোক লাগে, যেনে মোক দিব লাগিব, মই তোমাক গোটেইটো দিব নোৱাৰিলেও অকণমান দিম। তুমি যদি মোক দম দিয়া মই কেলৈ দিম? কথাবোৰ তেনেকুৱাই ইনডাইৰেক্টলি। চিধা কথাটো কৈছোঁ আৰু। হয়, আচলতে সেইটোৱে দম দিলে নেকি বাৰু? আপোনাৰ মানে কি কয়? ৰাতিপুৱা গ'লে যদি কয় মুখ্যমন্ত্ৰীক মই দম দিছোঁ, গালি পাৰিছোঁ, মোক দিবই লাগিব। মুখ্যমন্ত্ৰীওতো এটা মানুহে, মতা মানুহে, মোক দমেই দি থাকক, মই দম দিয়ে, ইগ'টো চবৰে থাকিব, মানুহ চবৰে, ষ্টেটাছটো তেওঁ এটা বেলেগ, কিন্তু মানুহ হিচাপেতো চবেই মানুহ। মই উদাহৰণটো সেইটোৱে দিলোঁ, মানে সেইটো কেতিয়াও নহয়। মানে তুমি যদি সঁচাই ভাবিছা সমষ্টিটো কাম কৰিম বুলি ভাবিছা, তুমি তেল ভেল দি হ'লেও বস্তুটো আনিব লাগিব ৰাইজৰ কাৰণে, কাৰণ ৰাইজে তোমাক পঠিয়াইছে। আৰু তেওঁ এটা কথা তেওঁ ইতিমধ্যে ক'লে যে মোৰ 50% কাম হৈ গ'ল, জেলৰ পৰা উলিয়াই দিলে। তেওঁ সেইকাৰণে ভাবিছে 50% মই কৰিলোৱে, 50% নেক্সট 5 বছৰ কৰিম বুলি ভাবিছে চাগে। হ'বও পাৰে, নহ'বও পাৰে, মই মোৰ কথাটোৱে কৈছোঁ। আপুনি কি ভাবে যে 3জন প্ৰাৰ্থী, আচলতে NDA প্ৰথম প্ৰদীপ হাজৰিকাক টিকেট দিছিলে, তাৰপিছতে কিন্তু নমিনেশ্যনৰ শেষৰ দিনাখনি শাসকীয় দলৰ কুশলদৰী ডাঙৰীয়াক নমিনেশ্যন দিয়াই দিলে। তাৰপিছতে ইফালে বিৰোধীত অখিল গগৈ ডাঙৰীয়া, এটা বৃহৎ শক্তিশালী বুলিয়ে ক'ব লাগিব, কাৰণ সেইদিনাখনি ৰেলী বা জনসভাত যিখিনি মানুহ গোট খাইছে, যথেষ্ট মানুহ গোট খাইছে। কিহত গোট খাইছে মানুহ?
তেওঁৰ সভাত অখিল গগৈ ৰেলীত বা সভাত বিভিন্ন ধৰণৰ মানুহ গোট খাইছে, আপুনিও দেখিছে ময়ো দেখিছোঁ। এইখিনি আমি টিভি চেনেলত দেখা মতেহে কথাখিনি কৈছোঁ। তাৰপিছতো আপুনি কি ক'ব, কোনে শেষৰ হাঁহি মাৰিব শিৱসাগৰ সমষ্টিত? কিন্তু ৰেলীত মানুহ দেখিলে যে ভোট হ'ব সেইটো মই বিশ্বাস নকৰোঁ। আমি প্ৰেক্টিকেলি ঘূৰা মানুহ দেখিছোঁ। মানে ৰেলী বুলি কয় এটা টাৰ্গেট থাকে, মই ৰেলীত 1000 মানুহ নিম। 1000 মানুহ নিবলৈ যিকোনো পৰিস্থিতিত যাব, কাৰোবাক পইচা দি কিনি আনিও ৰেলীত লগাব পাৰে। এতিয়া মই যি তথ্য পাইছোঁ, আমাৰ তাৰ পৰা 8ত 9ত পঢ়ি থকা ল'ৰাও ৰেলীত আহিছে, এইটোতো ভোটেই নাই। কাৰ ৰেলীৰ কথা ক'লে? অখিল গগৈ ৰেলীৰ কথা কৈছোঁ। ৰেলী, হয়। 8ত 9ত পঢ়ি থকা ল'ৰাও ৰেলীত আহিছে, হয়। কিছুমান ল'ৰা এনেকুৱা আহিছে, তেল ভৰাই দিছে, এপাক ঘূৰিছে, গুচি গৈছে। হয়। আৰু এটা টাৰ্গেট লয়, ৰেলীত মই 1000 মানুহ উলিয়াম, 1000 মানুহ হিচাপে টাৰ্গেট কৰে। নিজ নিজ এলেকাবোৰত মানুহবোৰক কয় যে তুমি 500 আনিবা, তুমি 500 আনিবা, তেল ভৰাই দিয়ে, খৰচ দিয়ে। ৰেলীটোৱে মানে কিবা নকৰে, ৰেলীটোৱে এটা বুজায় যে মোৰ ওচৰত লগত মানুহ আছে, তেনেকুৱা এটা বুজাবলৈহে ৰেলীটো কৰে। কিন্তু তাৰ মানে যে ভোট হ'ব সেইটো বিশ্বাস নকৰোঁ। আৰু সেইটো জনসাধাৰণে দেখিছে, জনসাধাৰণে কৰিব। আজিৰ ডেটত বা কাৰোবাক ভোট দিয়া নিদিয়া কথাটো কোৱাৰ কোনো প্ৰয়োজন নাই, আৰু এইটো আইনগতভাৱে ভুল হ'ব। গতিকে ৰেলী মানে যে ভোট সেইটো নহয়। আজিৰ ডেটত মানুহে বুজি পোৱা হ'ল, আজিৰ ডেটত মানুহে ডেভেলপমেণ্টটো বিচাৰে। য'ত ডেভেলপমেণ্ট হ'ব, আজিৰ ডেটত মানুহে দোকানৰ পৰা বস্তু কিনিব গ'লেও এখন দোকানত গোটেইখিনি বস্তু পাব লাগিব। এইখনৰ পৰা মছলাটো কিনি, সেইখনৰ পৰা জালুকটো কিনিবলৈ, সেইখনৰ পৰা আলুগুটি কিনি, সেইখনৰ পৰা পিঁয়াজ কিনিবলৈ নাযায়, একেখনত প্ৰায় সেইখন দোকানতে সোমাব। গতিকে আজিকালি মানুহে শ্বপিং মলত বজাৰ কৰি ভাল পায় টাউনলৈ আহিলে। গতিকে শ্বপিং মলত বজাৰ কৰিব নে ছিংগুল অকল এটা বস্তু পোৱা দোকানখনত বজাৰ কৰিব, এইটো ৰাইজে জানে কথা সেইটোৱে। বাকী শেষত যিহেতু যথেষ্ট সময় হৈছে আপোনাৰ, তাৰপিছতে মই এটা কুৱেশ্যন সুধিব বিচাৰিম। অনুসূচিত জাতিৰ এগৰাকী বিশেষ মহিয়সী নাৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেতিয়াই তেওঁ সতী হিচাপে সমাজৰ আগত স্বীকৃতি দিছিলে। বিশেষ সেইগৰাকী নাৰীৰ বিষয়ে অকণমান আপোনাৰ মুখেৰে জানিব বিচাৰিম, কাৰণ আমি উচ্চ শ্ৰেণীৰ মানুহে, আমি বুলিয়ে কৈছোঁ, উচ্চ শ্ৰেণীৰ মানুহে আপোনালোকক ইটিকিং কৰি থাকোঁতেই গৈছে। ইটিকিং বিহিত নোহোৱা সময়ত আপুনি নিজে কৈছে, দেখিছে, ইটিকিং কৰি থাকোঁতেই গৈছে, কিন্তু সেই আইগৰাকীৰ বিষয়ে বা সতীগৰাকীৰ বিষয়ে আমি কিন্তু জানিবলৈ চেষ্টা নকৰোঁ। আপোনাৰ মুখেৰে যদি হৈ যায় অকণমান ভাল। কথাটো এনেকুৱা হৈছে, আমি কওঁ আই সতী আধিকা বুলি কওঁ। হয়। অনুসূচিত জাতি বুলি ক'লে 16টা উপজাতি পৰে। হয়। তাৰ ভিতৰত এটা অন্যতম জাতি হ'ল কৈৱৰ্ত সম্প্ৰদায়টো। কৈৱৰ্তসকলৰ মহিয়সী আই সতী আধিকা। গতিকে তেওঁৰ বিষয়ে আমি এটা পডকাষ্টত বা 5 মিনিট 2 মিনিটত কৈ শেষ কৰিব, তেওঁলোকে ক'বলৈ গ'লে ঢেৰ ক'ব লাগিব, বহুত আছে। হয়। যিখিনি আমিও নাজানো, আৰু আমি জনাখিনি ক'বলৈ গ'লেও ঢেৰ হ'ব। কিন্তু তেওঁ হৈছে এগৰাকী, যিগৰাকী তেওঁৰ নাম হৈছিলে ৰাধিকা শান্তি, ৰাধিকা শান্তি বুলি কয়। আৰু তেওঁৰ হাজবেণ্ডৰ নাম আছিলে বা গিৰিয়েকৰ নাম আছিলে পূৰ্ণানন্দ। তেওঁ এই বৰদোৱাৰ ওচৰতে বসবাস কৰিছিলে। সেইটো সময়ত টেম্বুৱানী এটা জান বুলি আছিলে, সেই জানটোৰ পৰা পানী গৈ বৰদোৱালৈ সোমাই যায় পানীটো। টেম্বুৱানী জানটো দি পানী গৈ মানে সেইটো সময়ত খেতিপথাৰ যথেষ্ট নষ্ট হৈছিলে বৰদোৱা এলেকাটোত। তেতিয়া শংকৰদেৱক সকলোৱে কলত শংকৰদেৱক ক'লে যে, গুৰুজনাক ক'লে, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক ক'লে ৰাইজে যে এই জানটো এটা বান্ধিব পৰা ব্যৱস্থা কৰিব লাগে। এতিয়া গুৰুজনাই ক'লে যে জানটো সকলোৱে বান্ধিব নোৱাৰিব, এনেকুৱা এগৰাকী মহিলা লাগিব বা যিগৰাকী সতী হ'ব লাগিব, কোনো তেওঁৰ গাত দুখ গুণ থাকিব নালাগিব, তেওঁৰ দ্বাৰাহে জানটো বান্ধিব পাৰিব। 3ডাল, মানুহে কিছুমানে অলৌকিক বুলি কয়, কিন্তু কথাটো সঁচা। 3ডাল কাঠি থকা এটা পলহত পানী আনি যিয়ে ঢালিব, তেতিয়াহে জানটো বন্ধ হ'ব বুলি কৈছিলে। তেতিয়া মানে সকলোৱে ঢোল ডগৰ বজাই শুনাই দিলে, যিমান সতীসকল আছে, যে উচ্চ বংশৰ মানুহখিনিও সকলো আহিলে, কিন্তু কোনেও সেইটো কাম কৰিব নোৱাৰিলে। কিন্তু এই আই সতী ৰাধিকাই তেওঁ গৈহে সেই 3ডাল পলহ থকা কাঠি থকা পলহটোত পানী নি তাত ঢালি টেম্বুৱানী জানটো বন্ধ কৰাত মানে সহযোগিতা আগবঢ়ালে। তেতিয়া শংকৰদেৱ তেওঁক সতী ৰাধিকা বুলি সতী বুলি উপাধিটো দিলে। তেওঁ সেইটো কামটো কৰিব পৰাৰ কাৰণে তেতিয়াৰ পৰাই শংকৰদেৱৰ এগৰাকী অনুগামী, প্ৰিয় শিষ্য হিচাপে তেওঁ থাকিলে। তেওঁ বৰদোৱাৰ ওচৰতে তেওঁৰ ভাগৰ থানো আছে, তেওঁ বৰগীতো লিখিছে। আমাৰ মানুহে সেইটো নাজানে, শংকৰদেৱে মাধৱদেৱে বৰগীত লিখিছে, কিন্তু তেওঁ বৰগীতো লিখিছে। আমাৰ আই সতী ৰাধিকাই বৰগীতো লিখিছে, সতী ৰাধিকা বৰগীতো আছে। গতিকে তেওঁ নজনা কথাবোৰ তেওঁ পাব্লিচিটিৰ পৰা অলপ মানে আঁতৰত থাকি গ'ল। হয়তো আমাৰ কৈৱৰ্ত কুলৰ হোৱাৰ কাৰণেই কিছুমানে জানি বুজি তেওঁক মানে আগবঢ়াই নিনিলে।
কি হয় নাজানো অতীতত হৈ গ'ল কিন্তু তেওঁ মানে অলপ অন্ধকাৰত থাকিলে এতিয়া লাহে লাহে আমিও অলপ জনা হৈছোঁ আমাৰ মানুহখিনিও তেওঁৰ ওপৰত অলপ ৰিচাৰ্চ কৰিছে বিভিন্ন জেগাত প্ৰতিমূৰ্তি স্থাপন হৈছে সতীয়াধিকা দিৱসটো পালন কৰা হৈছে আমাৰ বুদ্ধ পূৰ্ণিমাৰ দিনাখন আমি পালন কৰোঁ গতিকে তেনেকে বস্তুটো এতিয়া জনমানসত গম পোৱা হৈছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে চৰকাৰে এইটো কাণ খাৰ দিব আজি আৰু এটা কথা ভাল কাম হ'ল আমি সেইটো শ্ৰেয় দিবই লাগিব চৰকাৰক আমাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ পাৰত যিখন এতিয়া ৰাধিকা শান্তি উদ্যান হ'ল নতুনকৈ এইটো এটা উন্নত মানৰ উদ্যান হৈছে আই সতী ৰাধিকা নামতে হৈছে গতিকে আমি চৰকাৰকো সেইটো ধন্যবাদ দিব লাগিব শেষত হয়তো পীযুষ হাজৰিকা ডাঙৰীয়াও যথেষ্ট তেওঁৰ অৰিহণা আছে গতিকে ভাল কামটো ভাল বুলি ক'বই লাগিব আৰু তেওঁৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ আমি সেইকাৰণে তেওঁক আমি নিজৰ জাতিটো এগৰাকী মহিয়সী নাৰী আই সতী ৰাধিকা বুলি আমি সম্বোধন কৰোঁ আৰু তেওঁক লৈ আমি মানে গৌৰৱান্বিত তেওঁ যিটো কৰ্ম কৰি গ'ল সেইবোৰ আমি যথেষ্ট গৌৰৱান্বিত যিহেতু আপুনি ক'লেই তেখেতক লৈ গৌৰৱান্বিত তেখেতৰ যিসমূহ বৰগীত বৰ্তমান আমাৰ সমাজত বা আমি কোনো শুনা নাই আপোনাৰ মুখৰ পৰাই মই প্ৰথম শুনিছোঁ ক'বলৈ গ'লে আপুনি এই ক্ষেত্ৰত কেনেকৈ বিশেষভাৱে কি গুৰুত্বপূৰ্ণ কাম কৰিছে যিয়ে আমাৰ সমাজত সেইখিনিসমূহ পুনৰবাৰ উলিয়াই আনিবলৈ বা সকলোৱে জনা কৰিবৰ কাৰণে আপুনি কি কাম কৰিছে ৰিচেণ্টলি একচুৱেলি ময়ো গম পোৱা নাছিলোঁ মই আজি এবছৰমানৰ আগতে গম পাইছিলোঁ আমি এখন ৰাস পাতিছিলোঁ ৰাসত দুজন মানে পৰিচালক আহি তেওঁলোকে ক'লে তাৰপিছত মই কথাটো অলপ চালি যাই চালোঁ হয় আছে চাইছোঁ আৰু সেই তেওঁ বৰগীতটো গায়ো শুনাইছিলে মোক তেতিয়াৰ পৰা আমি এটা ব্যৱস্থা কৰিছোঁ যে বৰগীতখিনি আমি কেতিয়াবা আমি চৰ্চালৈ আনিম আমাৰ ল'ৰা ছোৱালীখিনিক শিকাম আমি লাহে ষ্টেপ বাই ষ্টেপ কৰি গৈ আছোঁ আমি এতিয়া আমাৰ বি আৰ আম্বেদকাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি সতীয়াধিকা এখনি নাটৰ বাবে যিখন গোটেই অসমত আমাৰ মঞ্চস্থ হ'ব আমি ৰিহাৰ্চেল কৰি থকা হৈছে নাটখনি এজন আমাৰ যি আমাৰ মঞ্চটোত হৈছিলে ৰুদ্ৰসাগৰ যে তাতেই আমাৰ ৰিহাৰ্চেল চলি আছে আখৰা চলি আছে গতিকে তাৰ পৰাই আমি তেনেকৈ আগবাঢ়ি যাম মানে একেবাৰে কৰিব পৰা কামো নহয় আৰু আমাৰ সুবিধাখিনিও লাগিব বিশেষ এটি কথা সুধিব বিচাৰিম ঠিক আহোমসকলৰ যেনেকৈ জয়মতী কুঁৱৰী আপোনালোকে ক'লে যে আই সতী ৰাধিকা ই নাটকসমূহ আমাৰ গাঁৱে গাঁৱে কিন্তু আমি কৰি আছোঁ সেইখিনি পৰিচালনা কৰি আছোঁ বা আমি এই নাটসমূহ আমি মঞ্চস্থ কৰি আছোঁ কিন্তু এটা বিশেষভাৱে আপুনিও লক্ষ্য কৰিছে হয়তো য'ত কৈৱৰ্ত সমাজৰ মানুহ আছে তাত সতী ৰাধিকা তাত কিন্তু জয়মতী নাটকখন কিন্তু কোনো উপস্থাপন কৰাগৈ নাই বা উলিওৱাগৈ নাই ঠিক তেনেদৰে আমাৰ আহোমসকল য'ত থাকে তাত কিন্তু সতী ৰাধিকা তেনেদৰে আপুনি উলিওৱা দেখা নাই এই ক্ষেত্ৰত কি কৰা উচিত বুলি আপোনালোকে ভাবে এই ক্ষেত্ৰত একচুৱেলি আমি কি কৰা উচিত মানে আমিয়ে কৰিব লাগিব আমি যদি এনে কথা কৈছোঁ আহোম প্ৰধান অঞ্চলখিনিত আমি যদি তেওঁলোকৰ লগত কথা পাতোঁ যে আমি সতীয়াধিকা নাটকখন তাত উপস্থাপন কৰিব বিচাৰিছোঁ তেওঁলোকেতো না নকৰে নিশ্চয় এনেকুৱা এটা নতুন কথা ওলাইছে এনেকুৱা পদক্ষেপ ক'তো হোৱা নাই যদি আমি কথা পাতোঁ তেওঁলোকেতো নিশ্চয় না বুলি নকয় আৰু তেওঁলোকে যদি আমাক কয় আমি ইয়াত বোলে সতী জয়মতী নাটকখন পাতিম আমিতো না নকৰোঁ আচলতে সেই ইনিচিয়েটিভটো হোৱাই নাই হয়তো ভৱিষ্যতে হ'বগৈ কৰিব পাৰি নেকি পাৰি মত ক'লো আমি একেই আমি এতিয়া জাতি হিচাপে ভাগ হৈ আছোঁ কিন্তু মানুহখিনিতো আমি একে অসমীয়াই চব লগ লগালে অসমীয়া জাতি উপজাতিয়ে কৰি পানি এইটো অসমীয়া জাতি গঠন হৈছিলে যদি পাৰি তেতিয়াহ'লে নিশ্চিতভাৱে আজি কিবা এটা হৈ যাওক ভৱিষ্যতে কৰিব পাৰি পৰিকল্পনা কৰিব পাৰি যদি এইটো সুবিধা হয় আমাৰ জেগাতটো ৱেলকাম আমি আপত্তি নাই তেওঁলোকেও চাগে ৱেলকামে কৰিব কথাই নাই যদি পাৰি তেতিয়া খুব ভাল এটা কিছুমান বস্তু আমাৰ জাতিগতভাৱে কিছুমান কথা যে ওলাই থাকে এইটো সেই নিউজ চেনেল টিভি পৰ্দাই ওলাই কিন্তু ব্যক্তিগতভাৱে মানুহৰ লগত তেনেকুৱা বেয়া পাবি নাই আমি নিজেই পাইছোঁ মানে হয় শেষত এটা কুৱেশ্যন সুধিব পাৰিম যিটো কুৱেশ্যনৰ কাৰণে মই প্ৰথমতে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ বা আপোনালোকৰ জাতিৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আপোনালোকক বিভিন্ন ধৰণে এটা বিশেষ শব্দটো হৈছে ডুম বুলি বহুতে ইটিকিং কৰে কিন্তু দেই বা আপোনাক হুহুৰি মাৰে বা বিভিন্ন ধৰণে কয় কিয় কৰে এনেকুৱা কিয় কৰে মানে তেওঁলোকৰ যিখিনিয়ে কৰে তেওঁলোকে আমাৰ জাতিটোৰ প্ৰতি বা আমাৰ মানুহখিনিৰ প্ৰতি এটা মগজুত মানে বেয়া ভাৱ আছে আক্ৰোশমূলক ভাৱ আছে সেইসকলে কৰে সকলোৱেতো নকৰে সকলোৱে নহয় একাংশ কিছুমানে কৰে কিছুমান সেইখিনি মানে মগজুভাৱে বিকাৰগ্ৰস্ত মানুহ বুলি ক'ব পাৰি কেতিয়াবা ফেচবুকতো দেখোঁ কিবা এটা শব্দ ক'লে এই ডুমকেইটা কি কৈছোঁ একচুৱেলি ডুম কাক কয় তেওঁলোকে জানি ল'ব লাগে ডুম কাক কয় মই এতিয়া নকওঁ
সময় নাই, কিন্তু ডুম কাকৈ তেওঁলোকে পঢ়ি ল'ব লাগে, সেইখিনি অশিক্ষিত মানুহ বুলি ধৰি লৈছোঁ। আন কেলে ডুম কাকৈ জানি লোৱাৰ পিছত তেওঁলোকে আমাক ক'ব নোৱাৰে, আৰু সেইটো আমি কিবাও নিদিওঁ। আমাৰ এটা কথা আছে, মোৰ এটা মানে পলিচিত চলোঁ, আপুনি যদি মোক কিবা এটা দুখ দিয়া কথা কৈছে, আপুনি কৈছে মোক বেয়াকৈ কিবা এটা কৈছে, মোৰ গাত লাগিলে, মই যদি সেইটো একচেপ্ট নকৰোঁ, মোৰ দুখ লাগিব জানো, বেয়া লাগিব জানো? ফেচবুকত দিছে, কিবা দিছে, ঐ ডুম আমুক বুলি কয়, মই সেইটো গুৰুত্বই নিদিওঁ। মই হ'লেহে ক'ম। মোক যদি তুমি চুৰ বুলি কোৱা, মই চুৰ হ'লেহে মই ৰিয়েকশ্যন কৰিম। মই নহয়, মই ডুম নহয়, তুমি ক'লে মই ৰিয়েকশ্যন কেলৈ কৰিম? ৰিয়েকশ্যন কৰিলেহে তাহাঁতি কিবা কৰিব, ৰিয়েকশ্যন নকৰোঁৱে আমি। ফেচবুকত পালে মই একো নকওঁ, কমেণ্ট নকৰোঁ, প্ৰয়োজন নাই। এইটোৱে প্ৰত্যেকটো প্ৰব্লেমৰ সলিউশ্যন এটাই, চাইলেণ্ট। আমাৰ কৰ্মখিনি আমি কৰি যাব লাগে। আৰু কাৰোবাক ইটিকিং কৰিবলৈ, কাৰোবাক ঠাট্টা কৰিবলৈ প্ৰয়োজন কি আছে? তুমি যদি মই কিবা এটা প্ৰশ্ন কৰিছোঁ, তুমি যদি পাৰা ৰিপ্লাই দিয়া, নোৱাৰিলে চাইলেণ্ট থাকা, কথা এইটোৱে, বেলেগ কথা নাই। ঠিক আছে, ইমানখিনি সময় আমাক দিলে, তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি কিবা নুসুধিবলগীয়া মই কুৱেশ্যন যদি আপোনাক এই অনুষ্ঠানত সুধিলোঁ, তেতিয়াহ'লে একেবাৰে বেয়া নাপাব, ক্ষমা বিচাৰিছোঁ আপোনাৰ ওচৰত। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। সদৌ শেষত অসমৰ ৰাইজৰ কাৰণে কি ক'ব? অসমৰ ৰাইজৰ কাৰণে মই এটাই ক'ম, তাৰ আগতে মই কোনো কথাত বেয়া পাবলগীয়া কথা নাই। কুৱেশ্যন সুধিছা, মই যিমানটো চেষ্টা কৰিছোঁ যে কুৱেশ্যনটো উত্তৰ দিবলৈ। আৰু আজিৰ দুনিয়াত মই এটা জানো, কোনো কাৰো কাৰণে নাই, চব নিজৰ কাৰণে আছে। গতিকে মোক ক'বলগীয়াখিনি মই ভয় নকৰোঁ, মানে চিধা কৈ যাম। গতিকে তুমি যি প্ৰশ্ন সুধিছা, মই উত্তৰটো দি গৈছোঁ। অসমৰ কাৰণে ক'বলৈ, মই ইমান ডাঙৰ মানুহ নহয় যে মই অসমৰ কাৰণে কিবা এটা কৰিম। সাধাৰণ এজন গাঁৱৰ ল'ৰা, আজি প্ৰথম পডকাষ্টটোত আহিছোঁ, আৰু নিমন্ত্ৰণ দিয়াৰ বাবেও ধন্যবাদ, পডকাষ্টটোত সুবিধা দিয়াৰ বাবেও ধন্যবাদ। এইটোৱে ক'ম যে অসমৰ ৰাইজক আমি জাতি আৰু উপজাতিক লৈ ভাগ হ'ব নালাগে, আমি সকলো অসমীয়া। আৰু আমাৰ মাজত আমাৰ অনুসূচিত জাতি কয় যে ইটিকিং ভাৱটো ল'ব নালাগে, আমি সকলো এক, অসমীয়া জাতি এটা আমি অভিন্ন অংগ। আৰু সকলোৱে ভালে থাকক, অসমখন ভালেই হওক। আৰু এটা কথা ক'ম, জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰিব নালাগে। জুবিন গাৰ্গৰ ন্যায় আদালতে দিব, তাক লৈ কোনো ৰাজনীতি নকৰিব বুলি মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।